আজি আমাৰ সদৌ অসম কবি মঞ্চ আৰু সন্দীপ কলিতা ন্যাসৰ উদ্যোগত ৰঙিয়া মহাবিদ্যালয়ত এখন বঁটা প্ৰদান সভা তথা সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায় আৰু এই অনুষ্ঠানত আমাৰ ৰঙিয়াৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী আৰু সুখ্যাতিৰে শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হ'ব পাৰিছে আৰু সৰ্বোচ্চ নম্বৰ পাইছে সেইসকলক বিশেষ সন্দীপ কলিতা মেধা বঁটা প্ৰদান কৰা হৈছে আৰু ইয়াৰ লগতে অসমৰ বিশিষ্ট সাহিত্যিক কবি আৰু কলা সংস্কৃতিৰ লগত জড়িত আৰু আমাৰ ছাত্ৰ যুৱ সমাজৰ লগত জড়িত আমাৰ বিভিন্ন বিশিষ্ট ব্যক্তিক আজি ইয়াত সম্বৰ্ধনা জনোৱা হয় আৰু এই অনুষ্ঠানটো প্ৰতি বছৰৰ দৰে এইবাৰো ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে আৰু ইয়াৰ দ্বাৰা আমাৰ অকল ৰঙিয়া অঞ্চলেই নহয় সমগ্ৰ অসমতে আৰু সমগ্ৰ অসমৰ যিসকল কবি সাহিত্যিক আজি ইয়াত আহি উপস্থিত হৈছে এইটো আমাৰ ৰঙিয়াবাসীৰ কাৰণে অত্যন্ত গৌৰৱৰ কথা আৰু এই প্ৰচেষ্টা আগলৈও চলি থাকিব আৰু প্ৰতি বছৰে যাতে আমি এই অনুষ্ঠানটোক আমি আগবঢ়াই লৈ যাব পাৰোঁ আৰু এই ধৰণে যাতে আমাৰ সমগ্ৰ অসমৰ আমাৰ যিসকল কৃতি লোক আছে সেইসকলকো আমি আগন্তুক সময়ত আমি সম্বৰ্ধনা জনোৱা তথা তেখেতসকলৰ পৰা আমি আমাৰ এই অঞ্চলটোৰ ৰাইজে যাতে বিভিন্ন দিশত যাতে লাভৱান হ'ব পাৰে তাৰ কাৰণে আমি ইয়াত সময়ে সময়ে একোটা সমাৱেশ কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু আগলৈও যাতে আমাৰ এই প্ৰচেষ্টা আমি যাতে দুগুণ উৎসাহেৰে আগবঢ়াই লৈ যাব পাৰে আমাৰ আয়োজকসকলে আৰু তেখেতসকলক আমি ৰাইজে আশীৰ্বাদ কৰিব লাগিব আৰু তেখেতসকলক আমি সাহস আৰু উদ্দীপনা যোগাব লাগিব। মই সদায় এটা কথাই বিশ্বাস কৰোঁ যে কাম সদায় নীৰৱে আৰু খুব প্ৰচণ্ডভাৱে কৰিব লাগে আৰু মানুহ এগৰাকীৰ সাফল্যটো হ'ব লাগে হুলস্থুল। গতিকে মই আজি প্ৰায় 3 দশক ধৰি নিৰৱচ্ছিন্নভাৱে অসমীয়া ভাষা সাহিত্যৰ কাৰণে মোৰ সাধ্য অনুসাৰে মই যেনেকৈ পাৰোঁ কাম কৰি আছোঁ আৰু মূলতঃ মই চিত্ৰকলা ভাস্কৰ্যৰ সমালোচনাত বেছি ব্যস্ত থাকোঁ। আচলতে আমি প্ৰত্যেকে একজন এই বিশাল সাহিত্য জগতৰ সাধাৰণ ছাত্ৰহে। গতিকে সদায় তাৰমানে যি বিষয়তে কৰা যায় অলপ আন্তৰিকতাৰে নিষ্ঠা সহকাৰে লাগি থাকিব লাগে, ভালদৰে কাম কৰিব লাগে আৰু সদৌ অসম কবি মঞ্চই যিটো আজি উদ্যোগ লৈ এইটো মোক দিলে তাৰ কাৰণে মই আহ্লাদিত আৰু সদৌ অসম কবি মঞ্চৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ আৰু মোৰ এটাই বিশ্বাস কৰোঁ নীৰৱে কাম কৰি যাব লাগে, এইটোৱে মোৰ বিশ্বাস। নাই, মই আচলতে সৌভাগ্যৱান এই যে মই মোৰ জীৱনৰ আৰম্ভণিতে নীলমণি ফুকন বা হৰকুমাৰ চলিহাৰ দৰে দুগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিক পালোঁ, মনোজ কুমাৰ গোস্বামীৰ দৰে ব্যক্তিৰ সান্নিধ্যলৈ আহিলোঁ। গতিকে তেওঁলোকৰ পৰা এটাই বস্তু অনুপ্ৰাণিত হৈছে যে নীৰৱে তুমি কাম কৰি যোৱা, তুমি বৰ বেছি ফলাফলক লৈ ব্যস্ত হৈ থাকিব নালাগে, বঁটা বাহন এইটো মানে স্বয়ংক্ৰিয় প্ৰক্ৰিয়াত আহি থাকিব আৰু মই ৰঙিয়াৰ বৃহত্তৰ যিবিলাক সাহিত্যৰ প্ৰতি আগ্ৰহী তেওঁলোকেও কৈছোঁ যে নিষ্ঠা সহকাৰে তোমালোকে সাহিত্য চৰ্চা কৰি যায়, এইটো এদিনতে ৰাতাৰাতি হোৱা ফল নহয়, তাৰ কাৰণে নিৰৱচ্ছিন্ন সাধনা লাগিব। আমি প্ৰতি বছৰে সদৌ অসম কবি মঞ্চৰ তৰফৰ পৰা অসমৰ সাহিত্য সমাজ সাংস্কৃতিক জগতলৈ বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক সন্মান জনাই আহিছোঁ। লগতে সন্দীপ কলিতা ন্যাসৰ তৰফৰ পৰা প্ৰতি বছৰে ৰঙিয়া অঞ্চললৈ সুনাম কঢ়িয়াই অনা ছগৰাকীকৈ ছাত্ৰ ছাত্ৰীক সন্দীপ কলিতা মেধা বঁটা প্ৰদান কৰা হয়। এইবেলো আমি এই অনুষ্ঠানটো আজি ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছোঁ। সকলোৰে সহযোগিতা পাই আনন্দিত হৈছোঁ। বঁটাপ্ৰাপক প্ৰতিগৰাকী সন্মানীয় ব্যক্তিলৈ আমি পুনৰবাৰ অভিনন্দন জনাইছোঁ আৰু সন্দীপ কলিতা মেধা বঁটা লাভ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীলৈ আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁলোকে আগলৈও আমাৰ ৰঙিয়ালৈ সুনাম কঢ়িয়াই আনক। সকলোকে আজিৰ অনুষ্ঠানত উপস্থিত থাকি আমাক সুন্দৰভাৱে অনুষ্ঠানটি পৰিচালনা কৰাত সহায় সহযোগিতা কৰি অনুষ্ঠানটিৰ সুস্থ বৃদ্ধি কৰা প্ৰতিগৰাকী
সন্মানীয় কবিলৈ সংবাদ মাধ্যমৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা উপস্থিত হোৱা প্ৰতিগৰাকী ব্যক্তিলৈ আমি সদৌ অসম কবি মঞ্চৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সদৌ অসম কবি মঞ্চ আৰু প্ৰয়াত সন্দীপ কলিতা ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰতিটো বৰ্ষৰ দৰে এইবেলিও সদৌ অসম কবি মঞ্চৰ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠানৰ লগতে প্ৰয়াত সন্দীপ কলিতা মেধা বঁটা প্ৰদানৰ কাৰ্যসূচী আছিল আৰু আজিৰ কাৰ্যসূচীত সন্মানীয় ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা প্ৰজ্ঞাৰত্ন বঁটাৰে বিভূষিত অসমৰ সমাজ জীৱনৰ অন্যতম ব্যক্তি কবি সমালোচক সাহিত্যিক অংকুৰ ডেকা ডাঙৰীয়া এমট্ৰণৰ ৰূপ প্ৰবন্ধক দিনমণি ভাণ্ডাৰ কায়স্থ ডাঙৰীয়া সকলো উপস্থিত হৈছে আৰু আজিৰ অনুষ্ঠানটোত বিশিষ্ট সাংবাদিক আৰু বিশিষ্ট সমাজকৰ্মী বঁটা পাইছে আমাৰ সন্মানীয় মৃণাল মল্ল পাটোৱাৰী ডাঙৰীয়াই আৰু সেৱাৰত্ন বঁটা পাইছে কামৰূপ জিলা আৰক্ষী অতিৰিক্ত আৰক্ষী অধীক্ষক সুদক্ষ আৰক্ষী বিষয়া আমাৰ কল্যাণ পাঠক ছাৰে আৰু আজিৰ অনুষ্ঠানটোৰ অন্যতম মধ্যমণি আছিল আমাৰ DIG পাৰ্থসাৰথী মহন্ত ছাৰ। তেওঁ বিশেষ অসুবিধাৰ কাৰণে উপস্থিত থাকিব পৰা নাই। দ্বিতীয়তে আজিৰ অনুষ্ঠানৰ জৰিয়তে প্ৰয়াত সন্দীপ কলিতা মেধা বঁটাৰ জৰিয়তে আমাৰ ৰঙিয়া অঞ্চলৰ যিসকল মেধা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক নগদ 10,000 টকাৰে পুৰস্কৃত কৰা গৈছে। তাৰ লগত আছিল সদৌ অসম কবি মঞ্চৰ আমাৰ অভিনন্দন পত্ৰ, তাম্ৰফলি আৰু অন্যান্য বিভিন্ন শিতানেৰে আমি পুৰস্কৃত কৰা গৈছে। আৰু ইয়াৰ লগতে সদৌ অসম কবি মঞ্চৰ বাৰ্ষিক যি আলোচনী ছপা মাধ্যমৰ আলোচনী প্ৰজ্ঞাৰ সন্ধানত আজি ইয়াত প্ৰকাশ কৰা হৈছে আৰু অনুষ্ঠানটোত পঢ়ুৱৈ সমাজ সাহিত্যিক সমাজ সকলোৱে অতি আনন্দিত হৈছে। আমাৰ সংবাদ মাধ্যমৰ সকলো সতীৰ্থই আমাক সহযোগিতা কৰিছে। ৰঙিয়াৰ ৰাইজ অসমৰ সমগ্ৰ সদৌ অসম কবি মঞ্চৰ বিষয়ববীয়াক আমি এই জগতে হৃদয়ৰ নিবেদনৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।